মই ইমানে ভাল পাওঁ মানে বুজাব নোৱাৰো আৰু তেওঁক ওচৰৰ পৰা দেখিলোঁ তাৰ মোৰ দেখি চাই হাঁহি দিছে তেতিয়া মোৰ মানে বহুত ভাল লাগিছে মানে আৰু আমাৰ বুকুত আছে তেওঁক এতিয়া মানে এইটো নোহোৱা নহয় মানে মই মানে ধোনীক চাব আহিছিলোঁ মানে মোৰ ডিউটি আছিল 6টালৈকে মই ধোনীক চাব আহিছিলোঁ বাছ এইটোৱে কথা কেনেকুৱা বহুত ভাল লাগিছে আৰু ৰচিন্দ্ৰ বিদ্যা আৰু এটা আছে নাই বহুত আৰু চ' কিউট মোৰ সৰুৰ পৰা সপোন আছিল মানে আজি ৰাতিপুৱা 4টাৰ পৰা আহি বহি আছোঁ মই ৰোজা ৰাখি দিনটো ইমান কষ্ট কৰি এতিয়া চাই মানে ইমান ভাল লাগছে মানে মই ভাষাৰে প্ৰকাশ কৰিব পৰা নাই থেংক ইউ ছাৰ এই বস্তুটো এই যিটো মানে এইটো আচলতে বুজি নাপাব যোনে ধোনীক ভাল নাপায় কিন্তু যোনে ধোনীক ভাল পায় ন সি বুজিব মানে এইটো দেখা পাওঁতে আমাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুত ওচৰৰ পৰা দেখিছোঁ ধোনীক আজি ফাৰ্ষ্ট টাইম আৰু CSK দলটো বহু বছৰৰ পিছত অসমলৈ আহিছে আৰু কালি মেটচখন ভাল হওক বুলি আশা কৰিছোঁ। মোৰ নাম আৰ্চেজেম কাশ্যপ মই মহৰ্ষি বিদ্যা মন্দিৰ যোৰহাটৰ পৰা আহিছোঁ দলৰ খেলুৱৈসকলক দেখিলে গোটেই সোপাকে দেখিছোঁ ভাল লাগিছে আৰু এইবাৰ CSK জিকে যেন তাকে আশা কৰিছোঁ আৰু RCB খেলখনত অলপ তাহাঁতৰ ফৰ্মটো বেয়া আছিলে খালি এইখনত যেন ভাল হয় তাকে আশা কৰিছোঁ।